আজি দেশৰ অৰ্থনৈতিক খণ্ডত এটা ডাঙৰ বাৰ্তা আপোনালোক সকলোৰ কাৰণে লৈ আহিছোঁ। কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে, বেংকসমূহে গ্ৰাহকক বিভ্ৰান্তি কৰি বীমা বা অন্য যিবিলাক প্ৰডাক্ট আছে, ফাইনেন্সিয়েল প্ৰডাক্ট, জোৰ জবৰদস্তি কৰি বিক্ৰী কৰাৰ প্ৰথা যিটো এতিয়াই বন্ধ কৰিব লাগিব। এই মন্তব্যই সমগ্ৰ বেংকিং খণ্ডত এক গুৰুত্বপূৰ্ণ আলোচনা আৰম্ভ কৰিছে। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ওয়েলছ অসম। আজিৰ এই ভিডিঅ'টোত আমি সম্পূৰ্ণকৈ বুজিম মিছ চেলিং মানে কি, বিত্তমন্ত্ৰীয়ে কিয় ইমান কঠোৰ সুৰেৰে ক'লে মিছ চেলিঙৰ ওপৰত, আৰু ইয়াৰ প্ৰভাৱ সাধাৰণ গ্ৰাহকৰ ওপৰত কেনেকৈ পৰিব। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব। প্ৰথমে বুজোৱা হওক মিছ চেলিং মানে কি। মিছ চেলিং মানে হৈছে গ্ৰাহকক সম্পূৰ্ণ তথ্য নিদিয়া বা ভুল বুজাই বা চাপ প্ৰয়োগ কৰি কিছুমান প্ৰডাক্ট বিক্ৰী কৰা। বিশেষকৈ বহুতো সময়ত দেখা যায়, আপুনি যদি হোম লোন ল'বলৈ যায় তেতিয়া বেংকৰ কৰ্মচাৰীয়ে কয়, এই লোন পাবলৈ হ'লে আপুনি এই ধৰণৰ বীমা পলিচিও ল'ব লাগিব। যদিও গ্ৰাহকৰ আগতেই বীমা থাকে, তথাপিও তেওঁ বীমা ল'বলৈ চাপ প্ৰয়োগ কৰে। এইটো হৈছে মিছ চেলিং। এনেধৰণৰ আপোনাৰ লগত হৈছে নেকি? ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব। বিত্তমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে, বেংকৰ মূল কাম হৈছে ডিপজিট সংগ্ৰহ কৰা আৰু ঋণ দিয়া। সেইটো হৈছে বেংকৰ কোৰ বিজনেছ। কিন্তু এতিয়া বহু বেংকে বীমা, মিউচুৱেল ফাণ্ড, অন্যান্য ইনভেষ্টমেণ্ট প্ৰডাক্ট যিবিলাক আছে সেইবিলাক বিক্ৰী কৰাত বেছি মনোযোগ দিছে। ইয়াৰ ফলত গ্ৰাহকৰ বিভ্ৰান্ত হয় আৰু বহু সময়ত অপ্ৰয়োজনীয় প্ৰডাক্ট কিনিবলৈ কাষ্টমাৰ বাধ্য হয়। এই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ বিষয় লৈ পেলাই নিয়ন্ত্ৰণ ব্যৱস্থাৰ ওপৰত সাধাৰণতে বেংকসমূহক নিয়ন্ত্ৰণ কৰে RBI। আনহাতে বীমা খণ্ড নিয়ন্ত্ৰণ কৰে IRDAI। এতিয়া সমস্যা হ'ল, যেতিয়া বেংকে বীমা বিক্ৰী কৰে তেতিয়া RBI বাবে, আৰু এইটো IRDAIৰ বিষয়, আৰু IRDAI বাবে এইটো RBIৰ অধীনত। এই দুয়োটা নিয়ন্ত্ৰণ সংস্থাৰ মাজত সমন্বয়ৰ অভাৱৰ বাবে বহুদিন ধৰি মিছ চেলিং প্ৰশ্নটো গুৰুত্ব নাপালে। বিত্তমন্ত্ৰীয়ে এটা বাস্তৱ উদাহৰণ দিছে। এজন গ্ৰাহকে হোম লোন ল'বলৈ নিজৰ সম্পত্তি বন্ধক হিচাপে দিছে। তেনেতে বেংকে কিয় আৰু বীমা ল'বলৈ কয়? যদি সম্পত্তি ইতিমধ্যেই সুৰক্ষিত, তেনেতে অপ্ৰয়োজনীয় বীমা কিয়? এই প্ৰশ্ন এতিয়া চৰকাৰৰ স্তৰত উঠিছে বা শিক্ষিত সমাজেও এই প্ৰশ্নটো বিচাৰিছে। ইয়াত এখন ভাল খবৰো আছে আজিৰ এই ভিডিঅ'টোত। RBI এতিয়া মিছ চেলিং সন্দৰ্ভত নতুন গাইডলাইন আনিবলৈ ওলাইছে। ইয়াৰ অৰ্থ হৈছে আগন্তুক সময়ত বেংকসমূহে স্পষ্ট তথ্য দিব লাগিব, গ্ৰাহকৰ লিখিত সন্মতি ল'ব লাগিব, আৰু জোৰকৈ কোনো প্ৰডাক্ট বিক্ৰী কৰিব নোৱাৰিব। যদি কোনো বেংকে নিয়ম ভংগ কৰে তেনেতে শাস্তিমূলক ব্যৱস্থা লোৱা হ'ব পাৰে বেংকসমূহক। এই সিদ্ধান্তই সাধাৰণ গ্ৰাহকৰ বাবে ডাঙৰ স্বস্তি আনিব পাৰে। বিশেষকৈ গাঁও চহৰৰ সাধাৰণ মানুহে, যিসকলে ফাইনেন্সিয়েল জ্ঞান কম, তেওঁলোক বহু সময়ত বেংকৰ কথাত বিশ্বাস কৰি প্ৰডাক্ট কিনে। এতিয়া চৰকাৰে স্পষ্ট বাৰ্তা দিছে, গ্ৰাহকৰ স্বাৰ্থ সৰ্বপ্ৰথম। প্ৰিয় বন্ধুসকল, আপুনি যদি বেংকৰ পৰা লোন ল'বলৈ যায় আৰু আপোনাক বীমা বা অন্য প্ৰডাক্ট ল'বলৈ চাপ দিয়ে, তেনেতে আপুনি স্পষ্টকৈ জানিবলৈ চেষ্টা কৰক, এইটো বাধ্যতামূলক নে বিকল্প। আপুনি নিজৰ অধিকাৰ জানিব লাগিব, আৰু সেই অধিকাৰ জনা আপোনাৰ নৈতিক দায়িত্ব। শেষত ক'ব পাৰি, বিত্তমন্ত্ৰীৰ এই মন্তব্যই বেংকিং খণ্ডত স্বচ্ছতা বৃদ্ধি কৰিব। RBIৰ আগন্তুক গাইডলাইনবোৰে মিছ চেলিং ৰোধ কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। গতিকে প্ৰিয় ভিউৱাৰ্ছসকল,
আপোনালোকে আশা কৰোঁ বুজিছে এই মিছচেলিং সম্পৰ্কে। আপোনাৰ লগত এনেধৰণৰ কিবা মিছচেলিং হৈছে নেকি ভিডিঅ'ত কমেণ্ট কৰি জনাব। আপোনালোকৰ মতামত কি, বা আপুনি কেতিয়াবা বেংকৰ পৰা লোন লোৱাৰ সময়ত অপ্ৰয়োজনীয় বীমা ল'বলৈ বাধ্য হৈছিল নেকি? মন্তব্যত লিখক, কমেণ্টত লিখক, আপুনি জনাওক। এই ধৰণৰ গুৰুত্বপূৰ্ণ বেংকিং আৰু চৰকাৰী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ আমি আপোনালোক সকলোৰ কাৰণে এনেধৰণৰ টপিকছৰ ওপৰত কেতিয়াবা ভিডিঅ'বিলাক লৈ আহোঁ। গতিকে এই ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, যাতে আন সকলেও জানিব পাৰে। আপোনালোক সকলোৱে বেংকিঙৰ লগত জড়িত, আমি সকলো বেংকিঙৰ লগত জড়িত। আমি যেতিয়া বেংকত কিবা এটা কাম কৰিবলৈ যাওঁ বা লোন ল'বলৈ যাওঁ, তেতিয়া বেংকে আমাক চাপ সৃষ্টি কৰি এনেধৰণৰ বিভিন্ন ফাইনেন্সিয়েল প্ৰডাক্টছ যিবিলাক আছে, যেনে আপোনালোকক মিউচুৱেল ফাণ্ড হওক, বীমা হওক, এনেধৰণৰ বিষয়ৰ ওপৰত তেওঁলোকে আপোনালোকক ক্ৰেডিট কাৰ্ড হওক, সেইবিলাক বুজাই আপোনালোকক বিক্ৰীৰ কাৰণে চেষ্টা কৰে নেকি? যদি কৰে সেইটো হ'ল মিছচেলিং, আৰু সেইটোৰ কাৰণে চৰকাৰী কঠোৰ নিৰ্দেশনা আহি আছে। আৰু আপোনাৰ লগত যদি এনেকা হয় তেনেতে আপুনি ইতিমধ্যেই এই বিষয়ৰ ওপৰত অধিক জানি শুনি যি বিষয়ে তেওঁলোকে ক'ব আপোনালোকক কৰিবৰ কাৰণে, সেইটো ভালকৈ বুজিব যে সঁচাকৈ এই কাম কৰিবৰ কাৰণে এই প্ৰডাক্টটো ল'ব লাগিব নেকি। বিষয়খিনি চালি জাৰি কৰি সততাৰে আপুনি কামখিনি কৰে, যাতে ডিচিশ্যন লয়। নহ'লে পৰৱৰ্তী সময়ত গৈ পেলাই আপোনাৰ লগত এটা বাৰ্ডেন বা আপোনাৰ উপৰিও কিবা এটা লছ হ'ব পাৰে পৰৱৰ্তী সময়ত গৈ পেলাই। কাৰণ বহুতো সাধাৰণ আৰু দুৰ্ভগীয়া ৰাইজ আছে, তেওঁলোকক এনেধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয়। প্ৰিয় ভিউৱাৰ্ছসকল, আজিৰ এই ইনফৰ্মেশ্যনটো আপোনালোকৰ কেনেকৈ লাগিছে আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব। আৰু এই মিছচেলিং সম্পৰ্কে যিবিলাক বেংকিং কৰ্মচাৰী আছে তেওঁলোকেও যদি এই ভিডিঅ'টো চাইছে, তেওঁলোকো বৰ্তমান সাৱধান হোৱাৰ প্ৰয়োজন, যাতে ভৱিষ্যতে এনেধৰণৰ কাম নকৰে। ধন্যবাদ।